ইফালে চাব ইফালে চাৰি মে'ত ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ যে ফলাফল এই ফলাফলত অসমত NDA চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল আৰু শেহতীয়াকৈ যি BTCৰ 15টা সমষ্টি এই 15টা সমষ্টিত NDA হিচাপে 15টা সমষ্টিয়ে দখল কৰিবলৈ সক্ষম হ'লে আৰু শেহতীয়াকৈ এই মুহূৰ্তত মোৰ সৈতে আছে কোকৰাঝাৰৰ যে 5টা বিধানসভা সমষ্টি এই 5টা বিধানসভা সমষ্টিৰ ভিতৰত 4 নং যে বাফুংগুৰি বিধানসভা সমষ্টি এই 4 নং বাফুংগুৰি বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত এজন যুৱ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায় ইয়াত জয়যুক্ত হ'বলৈ সক্ষম হ'ল আৰু তেখেত BPF তথা NDAৰ যে সমৰ্থিত প্ৰাৰ্থী সেই সমৰ্থিত প্ৰাৰ্থী হিচাপে তেখেতে জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু তেখেত মোৰ সৈতে যিহেতু উপস্থিত আছে আৰু আমি তেখেতৰ সৈতে কিছু কথা আমি তেখেতৰ সৈতে আমি পাতিম প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ যিহেতু বাফুংগুৰি এটা নতুন সমষ্টি গঠন হৈছে এই সমষ্টিত আপুনি জয়যুক্ত হ'বলৈ সক্ষম হ'ল গতিকে এই মুহূৰ্তত এই সমষ্টিৰ ভোটাৰ ৰাইজসকলক আপুনি এই মুহূৰ্তত কি বাৰ্তা দিব খোজে পোনপ্ৰথমতে মই বাফুংগুৰিবাসী ৰাইজক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই জয় তেওঁলোকৰ জয় এই জয় ৰাইজৰ জয় বাফুংগুৰিবাসী ৰাইজে যথেষ্ট মৰম ভালপোৱা দি শিলডল ভাঙি আহি ভোট দি পেলাই মোক ইয়াত নিৰ্বাচিত কৰিছে তাৰ কাৰণে মই সঁচাকৈ তেওঁলোকৰ ওচৰত চিৰঋণী হৈ থাকিম আৰু আগন্তুক দিনত তেওঁলোকক যে মই কথা দিছিলোঁ এই কথা দিয়া মতে কাম কৰি যাম লগে লগে মই BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বিশ্বাস ৰাখি মোক ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু তেখেতৰ সেই বিশ্বাস মই আস্থা আৰু নিষ্ঠা সহকাৰে আগন্তুক দিনতো পালন কৰি যাম বুলি মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আকৌ এবাৰ কৈছোঁ ৰাইজে যথেষ্ট মৰম আৰু ভালপোৱা দিছে বাফুংগুৰিবাসীৰ এই ৰাইজৰ মৰম মই কেতিয়াও পাহৰিব নোৱাৰিম আৰু এই মৰম ভালপোৱাৰে আগন্তুক দিনত এই অঞ্চলটোৰ কাম কৰাৰ কাৰণে তেখেতসকলে মোক প্ৰেৰণা লগাব এই সমষ্টিটোৰ পৰা আপোনাৰ যিটো জয় এই জয়টো আপুনি কিমান গুৰুত্বপূৰ্ণ বুলি ভাবিছে বাফুংগুৰি এটা নতুন সমষ্টি আপোনালোকে জানে আৰু খুব গুৰুত্বপূৰ্ণ সমষ্টি দীঘলীয়া সমষ্টি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বাস কৰে মই আগতেও কৈছিলোঁ ফুলনিৰ বাগিচাৰ দৰে এই সমষ্টিটোত সঁচাকৈ মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ ইয়াৰ পৰা জিকি আহি আগন্তুক দিনত এই অঞ্চলটোত যথেষ্ট সমস্যা আছে গতিকে এই সমস্যাখিনি কাম কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ BTC প্ৰধানগৰাকীয়ে যথেষ্ট মোক কৈছে তেখেতে সহায় কৰিব গতিকে আমি আগন্তুক দিনত বাফুংগুৰি সমষ্টিটোৰ কাম কৰাৰ কাৰণে আমি আগ্ৰহী হৈ আছোঁ আৰু নিশ্চয় শপত গ্ৰহণ কৰাৰ পিছতেই আমি এই অঞ্চলটোৰ কাম আৰম্ভ কৰিম এই 5 বছৰত আপুনি যিটো 5টা বছৰ সময় পাব এই 5টা বছৰ সময়ত সমষ্টিটোৰ কি উন্নয়নমূলক কাম আপুনি কৰিব বিচাৰে আপোনালোকে বৰ্তমানত দেখা পাইছে যে আমাৰ যুৱ প্ৰজন্মৰ মূল সমস্যা কৰ্মসংস্থাপন তো গতিকে যুৱ প্ৰজন্মক কেনেকৈ কৰ্মমুখী কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি মডেল কিছুমান পলিচি ল'ব লাগিব আৰু এই ক্ষেত্ৰত আমি কাম কৰি যাম তাৰ লগে লগে শৈক্ষিক ক্ষেত্ৰত ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যাব লাগিব শিক্ষাই জীৱন ধাৰণৰ মান নিৰ্ণয় কৰে সমাজ এখন গঢ়াত কাম কৰে গতিকে শৈক্ষিক ক্ষেত্ৰত আমি কেনেদৰে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ সেই ক্ষেত্ৰত কাম কৰিম কাৰণ আমাৰ এই বাফুংগুৰি সমষ্টিৰ ল'ৰা ছোৱালীখিনি যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া কিন্তু সেই সঠিক জাগাটো আমি তেওঁলোকক দিব লাগিব ঠিক একেদৰে স্বাস্থ্যকেন্দ্ৰত যথেষ্ট কাম কৰিবলগীয়া আছে যদিও স্বাস্থ্যসেৱা আছে কিছুমান ডক্টৰৰ অলপ অসুবিধা হৈ আছে মই নিজে আগতে যেতিয়া কেম্পেইনিঙৰ সময়ত গৈছোঁ ৰাইজে মোক দেখুৱাইছিলোঁ গতিকে আমি তাতে ডক্টৰৰ কাম কৰিম বহুতো হাইস্কুল আছে হাইস্কুলসমূহ কেনেকৈ হায়াৰ ছেকেণ্ডেৰী কৰিব পাৰোঁ এই ক্ষেত্ৰত কাম কৰিম গতিকে আগন্তুক দিনত সকলোৱে মিলিজুলি গৈ একেলগে মিলি যেনেকৈ মৰম ভালপোৱা দি জিকাই আনিছে তেনেকৈ মৰম ভালপোৱাৰে সকলোকে সহযোগিতা কৰিবলৈ মই আহ্বান জনাইছোঁ আগন্তুক দিনত বাফুংগুৰি সমষ্টিৰ যিবিলাক সমস্যা আছে একেলগে মিলি আমি সমাধান কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী আৰু আত্মবিশ্বাসী যেহেতু অসম সভাৰ সদন আপুনি এজন সদস্য হ'ব সেই সদনত আপুনি ইয়াত থকা জাতিৰ ধৰ্ম নিৰ্বিশেষে আপুনি সেই সমস্যাসমূহ সদনত কি ধৰণে উপস্থাপন কৰিব বা আপোনাৰ কি আশা যে কি ধৰণে আপুনি উপস্থাপন কৰি সমস্যাখিনি সমাধান কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব কি ক'ব চাওক এই ক্ষেত্ৰত খুব সহজ কাৰণ আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলা হিচাপে এটাই নীতি আদৰ্শ যে BTCখনক নতুনকৈ আমি গঢ়িব লাগে ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক সমমিলনেৰে সমমৰ্যাদাৰে আগবঢ়াই লৈ যাব লাগে আৰু এই ক্ষেত্ৰত তেখেতৰ নীতি স্পষ্ট আৰু আমি তেখেতৰ দুৰন্ত সৈনিক হিচাপে কাম কৰি যাম এই ক্ষেত্ৰত বিধানসভাত যি ধৰণে ক'ব লাগে যে আমাৰ BTC অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আমি সমমিলনেৰে আগবঢ়াই লৈ যাব লাগে সকলোৰে সম উন্নয়ন কৰিব লাগে তাৰ ক্ষেত্ৰত বিধানসভাত কৈ পেলাই
যি আমাৰ পুঁজিৰ দৰকাৰ হয়, যি কাম কৰিব লাগে আমি নিশ্চয় কাম কৰিম, কাৰণ আমাৰ নেতৃত্ব দিয়ে আমাৰ সকলোৰে শ্ৰদ্ধাক BTC প্ৰধান তথা আমাৰ BPU দলৰ সভাপতি, তেওঁলোকৰ নীতি আদৰ্শ স্পষ্ট। ইয়াত বসবাস কৰা প্ৰতিটো শ্ৰেণীৰ মানুহক একেলগে সমমৰ্যাদাৰে আগুৱাই লৈ যাব লাগে। গতিকে এই ক্ষেত্ৰত আমাৰ সকলোৰে স্পষ্ট যে ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আমি একেলগে আগবঢ়াই লৈ যাম। যিহেতু সকলোৰে এটা সপোন থাকে, গতিকে আপোনাৰ কিবা সপোন আছে নেকি যে অসমৰ যিটো কেবিনেট, সেই কেবিনেটত আপুনিও তাত MLA হিচাপে নহ'বা মন্ত্ৰিত্ব হিচাপে আপুনি কিবা পাব বিচাৰে নেকি, বা মন্ত্ৰী হিচাপে কিবা দাবীদাৰ থাকিব নেকি আপোনাৰ কিবা আশা? মোৰ জীৱনৰ এটাই সপোন আছে, ৰাইজৰ হৈ কাম কৰা। সেয়া লাগিলে প্ৰাইমাৰী মেম্বাৰ হিচাপেই হওক, বিধায়ক হিচাপেই হওক, মন্ত্ৰী হিচাপে হওক, এইবিলাক ধৰণৰ কোনো ধৰণৰ কথা নাই। আজি যিখিনিত আছোঁ এইখিনিত থাকিও মই বহুত কাম কৰিব পাৰিম। আগতে যেতিয়া মই সাধাৰণ ৰাইজ হিচাপে আছিলোঁ তেতিয়াও মই যথেষ্ট ৰাইজৰ মাজত কাম কৰিছিলোঁ। আজি যেতিয়া বিধায়ক হৈছোঁ, বিধায়ক হিচাপেও মই যথেষ্ট কাম কৰিম। গতিকে মোৰ জীৱনৰ এটাই লক্ষ্য, ৰাইজৰ হৈ কাম কৰা। গতিকে ভগৱানে যিখিনি জেগাত ৰাখিছে, BTC প্ৰধানগৰাকীয়ে যিখিনি ঠাইত আনিছে, ৰাইজে যিখিনি মৰম ভাল পোৱা দিয়ে যিখিনিত আনিছে, ইয়াত থাকিও মই যথেষ্ট কাম কৰিব পাৰিম বুলি মই আশাবাদী। শেষৰটো প্ৰশ্ন, যিহেতু আপুনি যেতিয়া বাঘুংগুৰি সমষ্টিৰ হৈ বিধায়ক হিচাপে আপুনি ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, বিভিন্ন ধৰণৰ সমালোচনাৰ আপুনি সন্মুখীন হ'ব লগা হৈছিল যে আপুনি BTCৰ নহয় BTCৰ বাহিৰত। এই মুহূৰ্তত আপুনি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই ক্ষেত্ৰত? নাই, এই ক্ষেত্ৰত মই এইকাৰণে একো ক'বলৈ যোৱা নাই, কাৰণ আমি সকলোৱে খিলঞ্জীয়া ভূমিপুত্ৰ, আমি অসমৰ বাসিন্দা, অবিভক্ত গোৱালপাৰা জিলাৰ বাসিন্দা, BTCৰ বাসিন্দা, সকলোৱে জানে। গতিকে নিৰ্বাচনী ইছ্যুলৈ বহুত ধৰণৰ কথা কয় আৰু সেইবোৰ নিৰ্বাচনী ইছ্যুৰ লগতে গুচি যায়। গতিকে মই আশাবাদী, যিসকল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোককো মই আহ্বান জনাম, আগন্তুক দিনত নতুন BTC গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে আমাক সহযোগিতা কৰক। আমি একেলগে মিলি, তেওঁলোকেও ৰাইজৰ কাম কৰিব বিচাৰিছিলে, তেওঁলোকে পৰাজয় বৰণ কৰিছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু সমাজৰ কাম কৰাৰ মানসিকতাৰে তেওঁলোকে ওলাই আহক, আমাক সহযোগ কৰক, আমি একেলগে মিলি বাঘুংগুৰি BTC আৰু অসমৰ হৈ কাম কৰিম। ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে। এয়া আছিল বাঘুংগুৰি সমষ্টিৰ বিধায়ক, নৱনিৰ্বাচিত বিধায়ক ৰূপম চন্দ্ৰ ৰয়, আৰু তেখেত বহুত সময় দিলে আমাক। এইকাৰণে আমি তেখেতক পুনৰ ND24 পৰিয়ালৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত তেখেতৰ যি যাত্ৰা, সেই যাত্ৰাত যাতে তেখেত সফল হ'ব পাৰে তাৰ কাৰণে আমিও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।